হস্তিনার ভবিষ্যৎ তুমি অনুমান করিব পারিছানে ক্ষমতার বাবে রাজ্য ধন সম্পদৰ বাবে কুৰুবংশত আজি ভাই ভাইৰ মাজত শত্ৰুতাৰ অগনি চলিছে হেই অগ্নিৰ অশুভ পৰিণামৰ কথা ভাবি মোৰ মন আজি অস্থিৰ হৈ পৰিছে বিদুৰ অস্থিৰ হৈ পৰিছে সেই মহাগ্নিৰ পৰিণাম মহাবিনাশৰ বাদে আন কি হ'ব পাৰে গংগাপুত্ৰ বিদুৰ চিন্তা কৰি হস্তিনাৰ ভৱিষ্যতৰ কথা ময়ো আজি অতিকে শংকিত শান্তনু নন্দন কিয় এনে হল আচাৰ্য ক'ত বাৰু ক্ৰুটি ৰ'ল আমাৰ কৰাটো নাছিলো কতো অন্যায় অবিচাৰ জন্মদাতা পিতৃৰ সন্তুষ্টিৰ বাবে জীবন যৌবনকো নকৰি ভক্ষেপ আজীবন কৌমাৰ্যৰ কৰিলো অংগীকা শত্ৰুৰ শক্তিশাল মখিমূৰ কৰি হস্তিনাৰ বিজয় ধ্বজা তৰিলো তুংগ ত্যাগ কৰি হস্তিনাৰ ৰাজপাট মোহ আজীবন হেবক হৈ থাকিল ৰাজা কি আশা আছিল জানে আচাৰ্য সূৰ্য বীৰ্য হস্তিনাপুৰ অপ্ৰতিৰোধ হওক কুমাৰসকলে ন্যায়ৰ প্ৰতিমূৰ্তি হৈ ৰওক কিন্তু আজি হস্তিনাৰ চৌদিশে বলিছে ধুমুহা আপোন হাতেৰে খেলি মৰণৰ খেলা অহংকাৰী দুৰ্যোধন আজি আপোন পাহৰা আজি যেন অসহায় মই অতিকে দুৰ্বল প্ৰতিকাৰো নোৱাৰো কৰিব এই বৃদ্ধৰ নাই বুজাবল তাৰ চিন্তাই মোৰ হৈহুতাখন অহৰি নিশে কৰি আছে হৃদয় দংশন সেই অগ্নিতে আজি
ময়ো দগ্ধ ভীষ্মদে। বিদুৰ কুৰুবংশৰ ভৱিষ্যত অনুমান কৰি ময়ো আজি হৈছো বিতত। কিন্তু কি কৰিম, অন্যায় অধৰ্ম স্বচক্ষে প্ৰত্যক্ষ কৰিও প্ৰতিকাৰ কৰিবলৈ যি সক্ষম নহল। বিদুৰ কুলবধূক ৰাজসভাত ব্যৱস্থ কৰা দেখিও যি বাকৰুদ্ধ হব লগা হল, তেনেজন নিজেই দগ্ধ নহয় বাৰু কিদৰে স্থান পাব শান্তিৰ কোলাত? হস্তিনাৰ অন্ধৰাজ আজি নিস্পন্দ নিমাত। পুত্ৰ স্নেহৰ বাদে একোকে নিচিনা সেই হস্তিনাৰ ৰজাই সৰ্বশক্তি সপিতি পুত্ৰৰ হাতত কুৰুকুললৈ কাল অমানিশা আনিছে নমাই। বিদুৰ আৰ্য, তুমিতো মহাজ্ঞানী মহামানী ব্যাসৰ সন্তান। কোৱা কোৱা বিদুৰ, কি উপায়েৰে শান্ত কৰো এই ধ্বংসৰ ধুমুহা? কোৱা কোৱা বিদুৰ, কি উপায়েৰে শান্ত কৰো এই ধ্বংসৰ ধুমুহা? আচাৰ্য দুৰ্ণ, ভীষ্মদে কওকচোন মোক, সঁচাকৈয়ে যদি বাজে ৰণভেৰী, কাকি বাৰু মিত্ৰ বুলি লম আঁকোৱালি? বুকুৰ উমেৰে ডাঙৰ দীঘল কৰা সেই পাণ্ডুৰ সন্তানক নে মহাৰাজে ধৃতৰাষ্ট্ৰৰ একতা পুত্ৰ? হে ভীষ্মদে, হে বিদুৰ, একেই অৱস্থা মোৰো। ইয়াকেই ভাবি ভাবি কটাব লাগিছো মই বিনিত ৰজনী। আচাৰ্য, কিন্তু পোৱা নাই কোনো শুদ্ধ সমাধান। শিক্ষা কৰো মই, মোৰ বাবে কুৰু পাণ্ডৱ সকলো সমান। কৌৰৱৰ অন্নেৰে জীৱন পালিত বুলি পক্ষপাতি হৈ কিদৰে গুৰু ধৰ্ম মই দিওঁ বিসৰ্জন? আশাহত নহব আচাৰ্য, অবুজন নহয় যুধিষ্ঠিৰ। বাসুদেৱে অগ্ৰভাগ ললে শান্তিৰ বেলিকা, আশা কৰে পাণ্ডৱে নকৰে অন্যথা। সঁচা সঁচা বিদুৰ, আৰ্য, বাসুদেৱেই আমাৰ অন্তিম ভৰসা। আহক আহক আচাৰ্য, শুভ দিন আহিব বুলি হস্তিনাৰ বাবে আশাৰে কৰিম অপেক্ষা। যাওঁ এবে নিজ পক্ষলৈ। এই হওক গংগা পুত্ৰ।
স্নেহৰ চাৰিফ্ৰাতা মোৰ দাদা অপজ অপমান কত যে যন্ত্ৰণা যুধিষ্ঠিৰৰ ভুলৰ বাবেই সকলোৱে ভুগিলা অশেষ দাদা শকুনিৰ পাশতিক নোৱাৰি জিনিব হেৰুৱালো পাণ্ডৱৰ সকলো এদিন দাদা আজি মই অকপতে কৰিছো স্বীকাৰ নধৰা হেতেন সেই পাখাৰ পাশতিক নালাগে ভুগিব আজি এনেকুৱা দুৰ্ভোগ দাদা হাতী বিনাশৰো নহয় অংগীকাৰ বন্ধ কৰা দাদা অনুতাপ স্বীকাৰোক্তি তোমাৰ সকলো অখাৰে ধৰ্ম বুলি পাখাৰে পাখুতি ধৰি ৰাজ্য ধন চাৰিভাতক তুমি কৰিলা অংগীকাৰ কেৱল সিমানেই নহয় দ্ৰৌপদীও নবছিল পনত তোমাৰ ধৰ্মৰাজ তোমাৰ বাবেই জনক বছৰে বেক্ষাৰে বেখেৰে অনাহাৰে অনেত্তাৰে ঘূৰিলে পাণ্ডৱ বনে বনান্তৰে শান্ত হোৱা দাদা জ্যেষ্ঠ জনক দোষাৰোপ কৰি পাণ্ডৱৰ হেৰুৱা সম্পদ নোৱাৰা আনিব খুৰাই নিশ্চিন্ত হোৱা দাদা বাহু বলে পূৰ্ণ কৰি প্ৰতিজ্ঞা আমাৰ প্ৰতিশোধৰ তাবগ্নিক কৰিম হেতন পিতৃতুল্য ধৰ্মৰাজক কত বাক্য কৰি নিজকেই অপৰাধী নকৰিবা দাদা ক্ষমা কৰা দাদা মনতে পৰিলে মোৰ পাখাখিয়াৰ কথা তপ্ত ৰক্ত মোৰ দগুলে উতলে মনতে পৰিলে পাঞ্চালীৰ অপমানৰ কথা যত গৃহৰ জন্ত দৈত্যধনে ৰচা তেতিক্ষণে ছিঙি যায় এই কলি দৈত্যৰে সৰু ভাঙি বুকু ফালি ৰক্ত ৰূপে সংহাৰ কৰি সেই কুলৰ কণ্ঠকে পূৰ্ণ কৰিছেন দাদা প্ৰতিজ্ঞা ভীমৰ মোৰো এবে সেয়ে অভিলাষ লক্ষ্য মাথ পাণ্ডৱ গৌৰৱ বিনাশ প্ৰতিশোধ পূৰণৰ বাবে অৱশ্যেই ধ্বংস হব কুৰু বাহিনী ছিন্ন ভিন্ন কৰি কৌৰৱৰ বেগু চতুৰ্দিশে বৰকিব হৰৰগনি সহদেৱ আজি অতি কৌতলা কুচক্ৰান্তকাৰী মাতুল শকুনিক নিজ হাতে বক্ষস্থলত কৰিম প্ৰহাৰ প্ৰাণহীন দেহ তাৰ যি দিনা পৰিব ভূমিত সেই দিনাহে পূৰ্ণ হব মোৰ সত্য অংগীকাৰ প্ৰতিশোধৰ দাবাগ্নিয়ে মোকো আজি কৰিছে দংশন দাদা সেয়ে আজি ভাই ভাইৰ মাজত মহাযুদ্ধৰ হৈছে আয়োজন কিন্তু ভীমাৰ্জুন দাদা মহাযুদ্ধৰ পৰিণতি অতি ভয়ংকৰ মহাযুদ্ধৰ মহাক্ষেত্ৰত সহস্ৰ নিৰ্দোষী সৈন্যও যে প্ৰাণ দিব লাগিব আৰু তাৰে ভয়তে কৌৰৱৰ ওচৰতে হীনত কৰি পুনবাৰে বনবাসী হব তুমি ধৰ্ম ৰব বুলি মোক আৰু লজ্জিত নকৰিবা ভীম তোমালোক চাৰি ভ্ৰাতাৰে নহলে সন্মতি নকৰো তেনেকুৱা কাম দিছো প্ৰতিশ্ৰুতি আজিলৈ বোলা সকলোতে দাদা যদুপতিৰ পৰামৰ্শ লৈ নিৰ্ণয় কৰিম আমি যুদ্ধৰ নীতি বোলা দাদা
কৌৰৱ পাণ্ডৱৰ শত্ৰুতাৰ বাবে মহামন্ত্ৰী বিদুৰ আৰু কুৰুশ্ৰেষ্ঠ ভীষ্মই মোকেই কৰিছে ভৎসনা। মহাৰাজ, কোৱা, কি কৰো মই? ৰজা হোৱাৰ বাবে হলোনে বাৰু এই ধৃতৰাষ্ট্ৰ দুখী? ভৱিষ্যতৰ কথা চিন্তা কৰি এই অন্ধ নিদ্ৰাহীন আজি মোৰ অনিচ্ছা সত্ত্বেও পাণ্ডুপুত্ৰগণৰ লগত মহাযুদ্ধৰ উপক্ৰম ঘটিছে গান্ধাৰী। মহাৰাজ, ৰাণী, বিধাতাৰ ইচ্ছা কোনে বাধা দিব মহাৰাজ? জ্যেষ্ঠজনৰ সাক্ষাতত ৰাজসভাত খোৱা অন্যায় সবিচাৰৰ বিচাৰ নোহোৱাকৈ জানো থাকিব মহাৰাজ? তুমি কি কবলৈ বিচাৰিছা ৰাণী? আপুনি সঁচাকৈ অপৰাধী স্বামী। ৰাণী, সবুজ পুত্ৰৰ যুক্তিহীন কথাত সন্মতি জনাই হস্তিনাপুৰ আপুনি দ্বিখণ্ডিত কৰিলে। দুৰ্যোধনক ৰাজ মুকুট অৰ্পণ কৰাৰ স্বাৰ্থত পুত্ৰই কৰাৰ কন্যাই অবিচাৰৰ পৰাও আপুনি বিৰত ৰাখিল। এয়া জানো ৰজাৰ অপৰাধ নহয় মহাৰাজ। ৰাণী, কুলপুত্ৰৰ ওপৰত কৰা নিৰ্মম কন্যাই বিভৎসতাৰ মৌনবদ্ধৰি অপৰাধ কৰাৰ বাবে আপুনি সঁচাকৈ ক্ষমাৰ যোগ্য। ৰাণী, তুমিও মোক কটাক্ষ কৰিছা ৰাণী। মহাৰাজ, আজি তোমাৰ বাবেও মই ক্ষমাৰ অযোগ্য। সেই অপৰাধৰ বাবে মই আপোনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰো মহাৰাজ, কেতিয়াও নোৱাৰো। গান্ধাৰী, আপুনি মোৰ স্বামীৰ স্থিৰ পবিত্ৰৰ বান্ধোনত মই আপোনাৰ কাষত চিৰদিন বন্দী। আপোনাৰ যুক্তিহীন কৰ্মত মোৰ হৃদয় ক্ষত বিক্ষত হলেও মই যে আপোনাক ত্যাগ কৰিব নোৱাৰো মহাৰাজ। গান্ধাৰী আজি অসহায় হস্তিহীনতাৰ
একে পাখান নারীর মূর্তি। বুজিছো রানী, মহারাজ, পত্নীৰ পৰাও অৱহেলিত আজি অন্ধ ৰজা মই। কিন্তু কিন্তু কোৱা কোৱা ৰানী, কি অপৰাধ কৰিছে এই অন্ধ ধৃতৰাষ্ট্ৰই? কৈ জানো কিবা লাভ হব মহাৰাজ? হস্তিনাৰ কাৰেঙত যি এক বিভেদৰ ফিৰিঙতি পৰিল, প্ৰজ্বলিত নোখোৱাকৈ সি জানো সহজতে নিৰ্বাপিত হব? ৰানী, হব পাৰে অন্ধ, শক্তিহীন, কিন্তু জ্ঞান আৰু বিবেকৰ দুই চক্ষুৰে কিয় নকৰিলে তাৰ উচিত বিচাৰ? পাঞ্চালীৰ মই জানো মহাৰাজ, পাঞ্চালীৰ সেই ভয়ত চিৎকাৰে আপোনাৰ হৃদয়ত তুলিছে কম্পমান। ৰানী, জতুগৃহ পাশাক্ৰিয়াত দ্ৰৌপদীৰ বস্ত্ৰহৰণে কলংকিত কৰি গল সেই বংশৰ গৌৰৱ। দ্ৰৌপদীৰ সেই আৰ্তনাদ আজি উপজি আছে কৰ্ণৰ কুকুৰত। কিন্তু আপুনি পিতৃঘয় নকৰিলে তাৰ উচিত বিচাৰ। জন্মান্ধ মই, সৰ্বচক্ষুহীন, কিন্তু তুমিতো নাছিলা প্ৰিয়ে, অন্ধদৃষ্টিহীন। ভাবিছিলো তোমাৰ দুই চকুৰে এই জগতৰ ৰূপ ৰখ মই কৰিম সম্ভৱ, কিন্তু তুমি মনত পেলোৱা ৰানী, বাৰম্বাৰ অনুৰোধ কৰিছিলো মই। অতীতৰ চানেকি দেখুৱাই দুআঙুল বস্ত্ৰৰে দুই চকু বান্ধি অন্ধতাকে সাৱটি নলবা গান্ধাৰী, তুমি অন্ধতাকে সাৱটি নলবা। কিন্তু নাই, নুশুনিলা তুমি। আজি দৃষ্টি যদি থাকিলেহেঁতেন তোমাৰ পুত্ৰৰ কৰ্মত দুৰ্যোধন দুঃশাসন নহয় দুৰ্মতি। ৰাণী, কোৱা ৰাণী, নোহোৱানে তাৰ বাবে তুমিও অপৰাধী? পতিৰ পথে গতি সতিটোৰ তাৰ, সেইবাবে অন্ধতাক কৰিলো স্বীকাৰ। কিন্তু মহাৰাজ, ৰাজ ধৰ্মতকৈও পুত্ৰ ধৰ্ম ডাঙৰ হব নোৱাৰে মহাৰাজ। পুত্ৰৰ স্নেহত আপুনি ৰাজ ধৰ্ম পাহৰি গল। পুত্ৰৰ স্নেহত আপুনি ৰাজ ধৰ্ম পাহৰি গল। পুত্ৰৰ সেই ভয়াত চিৎকাৰে আপুনি নীৰৱ হৈ ৰল, আৰু সেই নীৰৱতাৰ বাবে গুৰু বংশত যি এক ভাতৃঘাতী সংঘৰ্ষৰ সূচনা হল, তাৰ বাবে আপুনি চিৰদিন কলংকিত হৈ ৰল মহাৰাজ, চিৰদিন কলংকিত হৈ ৰল। তুমি মোক ভুল নুবুজিবা ৰাণী, যুদ্ধ ময়ো কামনা নকৰো। ৰাণী, শান্তি ময়ো বিচাৰো ৰাণী, শান্তি ময়ো বিচাৰো। সেয়া জানো সম্ভৱ হব মহাৰাজ? এই সন্দেহ ৰাখি আৰু মোক দুৰ্বল নকৰিবা ৰাণী। মহাৰাজ, তুমি এই অন্ধৰ ৰাখোতে ৰাণী, মহাৰাজ, বলা মোক অন্তঃপুৰলৈ লৈ বলা। মহাৰাজ, অবাক হৈ পৰিছো। মহাৰাজ,
লৈ বলা ৰাণী মোক লৈ বলা বলক মহাৰাজ বলা ৰাণী